আসামোলজি চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টোত মেজৰ ধ্যানচান্দ খেলৰত্ন বঁটা লাভ কৰা খেলুৱৈসকলৰ নামসমূহ উল্লেখ কৰা হ'ল। মেজৰ ধ্যানচান্দ খেলৰত্ন বঁটাৰ পূৰ্ব নাম আছিল ৰাজীৱ গান্ধী খেলৰত্ন বঁটা। এই বঁটা প্ৰথমে প্ৰদান কৰা হৈছিল 1991-92 বৰ্ষত। এই বঁটা লাভ কৰা প্ৰথম খেলুৱৈগৰাকী হ'ল চেছ প্লেয়াৰ বিশ্বনাথন আনন্দ। 1992-93 বৰ্ষত মেজৰ ধ্যানচান্দ খেলৰত্ন বঁটা প্ৰদান কৰা হৈছিল বিলিয়াৰ্ডছ খেলুৱৈ গীত ছেঠিক। 1993-94 বৰ্ষত দুগৰাকী য়েটিং খেলুৱৈ অৰ্থাৎ নৌকা খেলুৱৈক মেজৰ ধ্যানচান্দ খেলৰত্ন বঁটা প্ৰদান কৰা হৈছিল। এই খেলুৱৈ দুগৰাকী হ'ল হোমী মতিৱালা আৰু পুষ্পেন্দ্ৰ কুমাৰ। 1994-95 বৰ্ষত মেজৰ ধ্যানচান্দ খেলৰত্ন বঁটা প্ৰদান কৰা হৈছিল ভাৰোত্তোলন খেলুৱৈ কৰ্ণম মল্লেশ্বৰীক। 1995-96 বৰ্ষত মেজৰ ধ্যানচান্দ খেলৰত্ন বঁটা প্ৰদান কৰা হৈছিল ভাৰোত্তোলন খেলুৱৈ নামিৰাপ্পম কুঞ্জৰাণীক। 1996-97 বৰ্ষত মেজৰ ধ্যানচান্দ খেলৰত্ন বঁটা প্ৰদান কৰা হৈছিল টেনিছ খেলুৱৈ লিয়েণ্ডাৰ পেজক। 1997-98 বৰ্ষত মেজৰ ধ্যানচান্দ খেলৰত্ন বঁটা প্ৰদান কৰা হৈছিল ক্ৰিকেট খেলুৱৈ শচীন তেণ্ডুলকাৰক। 1998-99 বৰ্ষত মেজৰ ধ্যানচান্দ খেলৰত্ন বঁটা প্ৰদান কৰা হৈছিল এথলীট জ্যোতিৰ্ময় চিকদাৰক। 1999-2000 বৰ্ষত মেজৰ ধ্যানচান্দ খেলৰত্ন বঁটা প্ৰদান কৰা হৈছিল হকী খেলুৱৈ ধনৰাজ পিল্লেক। 2000-2001 বৰ্ষৰ বাবে মেজৰ ধ্যানচান্দ খেলৰত্ন বঁটা প্ৰদান কৰা হৈছিল বেডমিণ্টন খেলুৱৈ পুলেলা গোপীচান্দক। 2001 বৰ্ষত মেজৰ ধ্যানচান্দ খেলৰত্ন বঁটা প্ৰদান কৰা হৈছিল শ্বুটাৰ অভিনৱ বিন্দ্ৰাক। 2002 বৰ্ষত মেজৰ ধ্যানচান্দ খেলৰত্ন বঁটা প্ৰদান কৰা হৈছিল এথলীট কে এম বিনামলক আৰু শ্বুটাৰ অঞ্জলি ভাগৱতক। 2003 বৰ্ষত এথলীট অঞ্জু বৰবিজৰ্জক মেজৰ ধ্যানচান্দ খেলৰত্ন বঁটা প্ৰদান কৰা হৈছিল। 2004 বৰ্ষত শ্বুটাৰ ৰাজ্যবৰ্ধন ৰাথোৰক মেজৰ ধ্যানচান্দ খেলৰত্ন বঁটা প্ৰদান কৰা হৈছিল। 2005 বৰ্ষত বিলিয়াৰ্ডছ আৰু স্নুকাৰ খেলুৱৈ পংকজ আদৱানীক মেজৰ ধ্যানচান্দ খেলৰত্ন বঁটা প্ৰদান কৰা হৈছিল। 2006 বৰ্ষত শ্বুটাৰ মানৱজিৎ সিং সান্ধুক মেজৰ ধ্যানচান্দ খেলৰত্ন বঁটা প্ৰদান কৰা হৈছিল। 2007 বৰ্ষত ক্ৰিকেটাৰ মহেন্দ্ৰ সিং ধোনীক মেজৰ ধ্যানচান্দ খেলৰত্ন বঁটা প্ৰদান কৰা হৈছিল। 2008 বৰ্ষত মেজৰ ধ্যানচান্দ খেলৰত্ন বঁটা প্ৰদান কৰা নহ'ল। 2009 বৰ্ষত মেজৰ ধ্যানচান্দ খেলৰত্ন বঁটা তিনিগৰাকী খেলুৱৈ লাভ কৰে। এই তিনিগৰাকী খেলুৱৈ হৈছে বক্সিং খেলুৱৈ মেৰী কম, বক্সিং খেলুৱৈ বিজেন্দ্ৰ কুমাৰ আৰু ফ্ৰী ষ্টাইল ৰেচলিং খেলুৱৈ সুশীল কুমাৰ। 2010 বৰ্ষত বেডমিণ্টন খেলুৱৈ চাইনা নেহৱালে মেজৰ ধ্যানচান্দ খেলৰত্ন বঁটা লাভ কৰে। 2011 বৰ্ষত শ্বুটাৰ গগন নাৰঙে মেজৰ ধ্যানচান্দ খেলৰত্ন বঁটা লাভ কৰিছিল। 2012 বৰ্ষত দুগৰাকী খেলুৱৈ মেজৰ ধ্যানচান্দ খেলৰত্ন বঁটা লাভ কৰিছিল। এই দুগৰাকী খেলুৱৈ হ'ল শ্বুটাৰ বিজয় কুমাৰ আৰু ফ্ৰী ষ্টাইল ৰেচলিং খেলুৱৈ যোগেশ্বৰ দত্ত। 2013 বৰ্ষত শ্বুটাৰ ৰঞ্জন চৌধুৰীক মেজৰ ধ্যানচান্দ খেলৰত্ন বঁটা প্ৰদান কৰা হৈছিল। 2014 বৰ্ষত মেজৰ ধ্যানচান্দ খেলৰত্ন বঁটা প্ৰদান কৰা নহ'ল। 2015 বৰ্ষত লাভ কৰিছিল টেনিছ খেলুৱৈ ছানিয়া মিৰ্জাই। 2016 বৰ্ষত চাৰিগৰাকী খেলুৱৈয়ে মেজৰ ধ্যানচান্দ খেলৰত্ন বঁটা লাভ কৰিছিল। এই কেইগৰাকী খেলুৱৈ হ'ল বেডমিণ্টন খেলুৱৈ পি.ভি. সিন্ধু, ফ্ৰী ষ্টাইল ৰেচলিং খেলুৱৈ সাক্ষী মালিক, শ্বুটাৰ জিতু ৰায় আৰু জিমনাষ্টিক খেলুৱৈ দীপা কৰ্মকাৰ। 2017 বৰ্ষত দুগৰাকী খেলুৱৈয়ে মেজৰ ধ্যানচান্দ খেলৰত্ন বঁটা লাভ কৰিছিল। এই দুগৰাকী খেলুৱৈ হৈছে পেৰালিম্পিক জেভলিন খেলৰ লগত জড়িত দেৱেন্দ্ৰ ঝাঝাৰিয়া। দ্বিতীয়গৰাকী খেলুৱৈ হৈছে হকী খেলুৱৈ সৰ্দাৰ সিং। 2018 বৰ্ষত দুগৰাকী খেলুৱৈয়ে মেজৰ ধ্যানচান্দ খেলৰত্ন বঁটা লাভ কৰিছিল। এই দুগৰাকী খেলুৱৈ হৈছে ভাৰোত্তোলক সক্ষম মীৰাবাই চানু আৰু ক্ৰিকেটাৰ বিৰাট কোহলি। 2019 বৰ্ষতো দুগৰাকী খেলুৱৈক মেজৰ ধ্যানচান্দ খেলৰত্ন বঁটা প্ৰদান কৰা হয়। এই দুগৰাকী খেলুৱৈ হ'ল পেৰালিম্পিক শ্বটপুট জেভলিন আদি খেলৰ লগত জড়িত দীপা মালিক আৰু ফ্ৰী ষ্টাইল ৰেচলিং খেলৰ লগত জড়িত বজৰং পুনিয়া। 2020 বৰ্ষত মেজৰ ধ্যানচান্দ খেলৰত্ন বঁটা 5গৰাকী খেলুৱৈক প্ৰদান কৰা হৈছিল। এই 5গৰাকী খেলুৱৈ হ'ল ক্ৰিকেটাৰ ৰোহিত শৰ্মা, পেৰালিম্পিক হাই জাম্প খেলৰ লগত জড়িত মাৰিয়াপ্পন থাংগাভেলো, টেবুল টেনিছ খেলুৱৈ মণিকা বাত্ৰা, ফ্ৰী ষ্টাইল ৰেচলাৰ বিনেশ ফোগাট আৰু হকী খেলুৱৈ ৰাণী ৰামপাল। 2021 বৰ্ষত মুঠ 12গৰাকী খেলুৱৈক মেজৰ ধ্যানচান্দ খেলৰত্ন বঁটা প্ৰদান কৰা হৈছিল। এই 12গৰাকী খেলুৱৈ হ'ল এথলীট নীৰজ চোপ্ৰা, ফ্ৰী ষ্টাইল ৰেচলাৰ ৰবি কুমাৰ দহিয়া, বক্সিং খেলুৱৈ লাভলীনা বৰগোহাঁই, হকী খেলুৱৈ পি.আৰ. শ্ৰীজেশ, পেৰালিম্পিক শ্বুটাৰ অৱনী লাখৰা, পেৰালিম্পিক এথলীট সুমিত আণ্টিল, পেৰালিম্পিক বেডমিণ্টন খেলুৱৈ প্ৰমোদ ভাগৱত, পেৰালিম্পিক বেডমিণ্টন খেলুৱৈ কৃষ্ণ নাগৰ, পেৰালিম্পিক শ্বুটাৰ মনীষ নাৰৱাল, ক্ৰিকেটাৰ মিথালী ৰাজ, ফুটবলাৰ সুনীল ছেত্ৰী আৰু হকী খেলুৱৈ মনপ্ৰীত সিং। 2022 বৰ্ষত টেবুল টেনিছ খেলুৱৈ শৰৎ কমলক মেজৰ ধ্যানচান্দ খেলৰত্ন বঁটা প্ৰদান কৰা হৈছিল।
2023 বৰ্ষত দুগৰাকী বেডমিণ্টন খেলুৱৈক মেজৰ ধ্যানচান্দ খেলৰত্নৰ বঁটা প্ৰদান কৰা হয় এই দুগৰাকী খেলুৱৈ হৈছে চিৰাগ ছেট্টি আৰু সাত্বিক সাইৰাজ ৰংকি ৰেড্ডি 2024 বৰ্ষৰ বাবে মেজৰ ধ্যানচান্দ খেলৰত্ন বঁটা ঘোষণা কৰা হোৱা নাই ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবলৈ লগতে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ জনালোঁ ধন্যবাদ